অসমৰ সৰ্ববৃহৎ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান 29 জুলাই অৰ্থাৎ কাইলৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাট সীমান্তৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ কৰা হ'ব আৰু ইয়াত এই যি ৰেংমা সংৰক্ষিত বনাঞ্চল এই ৰেংমা সংৰক্ষিত বনাঞ্চলত মিয়া লোকসকলে অধিকাংশ অঞ্চল তেওঁলোকে বেদখল কৰি আছিল আৰু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত বন বিভাগে যি জাননী প্ৰেৰণ কৰিছিল এই জাননী 7 দিনৰ বাবে তেওঁলোকক 7 দিনৰ ভিতৰত এই অঞ্চল খালী কৰিবৰ কাৰণে তেওঁলোকক জাননী প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে এই যি 7 দিন অৰ্থাৎ 7 দিন আজি 28 তাৰিখ আজি উকলি যাব অৰ্থাৎ 29 জুলাইৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু ইতিমধ্যে এই জাননী পোৱাৰ পিছত যি ৰেংমা সীমান্তৰ ৰেংমা সংৰক্ষিত যি বনাঞ্চল এই বনাঞ্চলত প্ৰায় 10খনকৈ সংখ্যালঘু অধ্যুষিত অঞ্চল যিবিলাক গাঁৱত মিয়া লোকসকলে বসবাস কৰি আছিল তেওঁলোকৰ অধিকাংশই এই অঞ্চল তেওঁলোকে ত্যাগ কৰি তেওঁলোকে ৰাজ্যৰ বিভিন্ন জিলালৈ তেওঁলোকে ঢাপলি মেলিছিল। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে আমি যেতিয়া এই সীমান্ত অঞ্চল আমি গৈছিলোঁ তেতিয়া দেখা পাইছিলোঁ যে বহু লোক এতিয়াও সেই অঞ্চলৰ পৰা যোৱা নাই। তেওঁলোকে কেৱল মাত্ৰ মহিলাসকল তেওঁলোকৰ ঘৰৰ আচবাববিলাক কিছু বস্তুহে তেওঁলোকে স্থানান্তৰিত কৰিছে। প্ৰায় সংখ্যক লোক এতিয়াও এই অঞ্চলত আছে, যাৰ কাৰণে দেখা গৈছে যে 29 জুলাইৰ পৰা ইয়াৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব। তাৰ কাৰণে প্ৰশাসন শেহতীয়াকৈ সাজু হৈ পৰিছে। ইতিমধ্যে প্ৰশাসনে প্ৰায় সহস্ৰাধিক আৰক্ষী ইয়াত মোতায়েন কৰিছে। ইয়াৰ সমান্তৰালভাৱে এক্সিভেটৰ ৰাখিছে। এই প্ৰশাসনৰ জৰিয়তে প্ৰায় 10খন গাঁৱত পৰ্যায়ক্ৰমে ইয়াত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু প্ৰশাসনে মাইক যোগেও এই যিসকল লোক এতিয়াও এই অঞ্চলত আছে তেওঁলোকক মাইক যোগে অৱগত কৰিছে যে অতি শীঘ্ৰে এই অঞ্চল ত্যাগ কৰিব লাগে। কিন্তু একাংশ লোক তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই তেওঁলোকে এই অঞ্চলত বৰ্তমানো তেওঁলোকে এই সীমান্ত এলেকাত তেওঁলোকৰ বেদখল তেওঁলোকে মুক্ত কৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দেখুৱাই এই অঞ্চলত তেওঁলোকে থিতাপি লোৱাৰ এক পৰিকল্পনা কৰিছে। আমাৰ লগত আছে প্ৰাক্তন আছু নেতা। এই আছু নেতা আপুনিও এই সীমান্ত অঞ্চল ভ্ৰমণ কৰিছিল, পৰ্যবেক্ষণ কৰিছিলে, তে কি দেখিছে যে এতিয়াতো বহু লোক ওলোৱা নাই, কি ক'ব আৰু শেহতীয়া মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আপুনি কি ক'ব? চাওক, মাননীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপ সৰুপথাৰ সমজিল্লাৰ বাবে এটা ঐতিহাসিক হিচাপে পৰিগণিত হ'ব আৰু ইতিমধ্যে মাজত মাত্ৰ আজিৰ দিনটোৱে বাকী আছে। কাইলৈৰ পৰা প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈছে। প্ৰায় সহস্ৰাধিক পুলিচ প্ৰশাসন, ফৰেষ্টৰে লোক বা JCBকে আদি কৰি সকলোখিনি আচলতে সাজু কৰি তোলা হৈছে আৰু সৰুপথাৰ সমজিল্লাৰ বাবে এইটো এটা ঐতিহাসিক দিন। কাৰণ গোটেই জনগাঁথনি বা গোটেই পৰিকাঠামোটো সম্পূৰ্ণৰূপে আচলতে ধ্বংস কৰি দিছিলে। তাত 5ৰ পৰা 10 ঘৰৰ পৰা আচলতে সহস্ৰাধিক জনসাধাৰণলৈ ৰূপান্তৰিত হৈছিলে, যি এটা জলবায়ুৰ পৰিৱৰ্তন হৈ গৈছিলে বা হাজাৰ হাজাৰ বিঘাত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱাৰ গতে যেনেদৰে তামোলৰ বাগান স্থাপন কৰি অৰ্থনৈতিকভাৱে গোটেই শক্তিশালী হ'বলৈ এটা যা যোগাৰ কৰিছিলে। শিলৰ ওপৰত বহি লৈ শিলৰ চিণ্ডিকেট কৰিছিলে। তাৰ লোকেল তামোলৰ লগত চুপাৰী মিলাই যিটো চুপাৰীৰ এটা ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছিলে, বাৰ্মিজ চুপাৰী যিটো এটা ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছিলে। গতিকে এই যে গোটেই অভিযোগখিনি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো সত্য প্ৰমাণিত হ'বলৈ গৈ আছে আৰু সেয়ে চাওক, প্ৰায় 70% লোক ইতিমধ্যে কিন্তু টালি টোপোলা বান্ধি অসমৰ ঢিং বটদ্ৰৱা বা বিভিন্ন অঞ্চললৈ গতি কৰিছে। এই লোকসকলে তাত গৈ পেলাই এই লোকসকলৰ কিন্তু নথি পত্ৰখিনি পুনৰ নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। যদি তেখেতে প্ৰকৃততে বাংলাদেশী বা প্ৰকৃততে অসমৰ জলবায়ুৰ লগত বা মাটি পানীৰ বায়ুৰ লগত যদি তেওঁলোক সংপৃক্ত নহয়, তেওঁলোকক ডিটেনশ্যন কেম্পত দিয়াৰ ব্যৱস্থা কৰক। তেওঁলোকক ইয়াৰ পৰা কাটাতাৰ পাৰ কৰি থৈ আহক। আমাৰ সেইটো এটা দীৰ্ঘদিনীয়া দাবী বা স্পষ্ট দাবী। আমাৰ বিদেশী সমস্যাটো কিন্তু সমান্তৰালভাৱে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ। আৰু উৰিয়ামঘাটৰ যি এই অঞ্চল আছে প্ৰায় 11,000 বিঘা ভূমিত কাইলৈৰ পৰা যিটো উচ্ছেদ চলিব, এই উচ্ছেদটোৱে আচলতে গোটেই তাৰ যিখিনি থলুৱা বা খিলঞ্জীয়া লোকসকল আছে এই খিলঞ্জীয়া লোকসকলক উৎফুল্লিত কৰি তুলিছে আৰু যিটো অৰ্থনৈতিকভাৱে আমাৰ গোটেই পৰিকাঠামোটো ধ্বংস কৰি দিছিলে সেইখিনিও কিন্তু স্বচ্ছলতা আহিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত। গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে এই যি উৰিয়ামঘাটৰ যি বনাঞ্চলত উচ্ছেদ হৈছে, সেই উচ্ছেদ সৰুপথাৰ সমজিল্লাৰ বাবে এটা ঐতিহাসিক হ'ব। আৰু ইতিমধ্যে যিসকল তাত 30% লোক আছে যে পাইকান বা বিভিন্ন ধৰণৰ আমি সংবাদ মাধ্যমত দেখিছোঁ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি তাত সংঘটিত হয়। তাত উচ্ছেদিত লোকসকলে যেনেদৰে মাৰপিট কৰে বা প্ৰশাসনৰ লোকসকলৰ লগত তেজাল অসমীয়া যুৱকসকলৰ লগত এটা মাৰপিট সংঘটিত কৰে, উচ্ছেদ তেওঁলোক আঁতৰি নাযাওঁ বুলি যেনেদৰে আচলতে আকুৰ গোষ্ঠী দি এটা লোৱা পৰিলক্ষিত হয়, উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। আমি আশাবাদী ধনশিৰি মহকুমা সৰুপথাৰ সমজিল্লাত যিহেতু 70% লোক আঁতৰি গৈছে, তাৰ যিখিনি 30% লোক আছে সেইখিনি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু যদি অপ্ৰীতিকৰ পৰিস্থিতি
হয় তেতিয়া সেই উচ্ছেদিত লোকসকলে দায়ী হ'ব। তাৰ পাছত প্ৰশাসনক জগৰীয়া কৰি বা চৰকাৰক জগৰীয়া কৰি লাভ নাই, সেইটো কথাও আমি কৈ দিছোঁ। গতিকে শান্তিপূৰ্ণভাৱে তাত এটা উচ্ছেদ হৈ যাওক, আমি সেইটোৱে অনুৰোধ জনাইছোঁ। 30% যে যোৱা নাই, এই 30% কোনোবা তৃতীয় পক্ষ কিবা সহযোগ কৰি আছে নেকি বা কিবা উচতাই আছে নেকি? চাওক, ইয়াত বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব গোটেই ইয়াত চৰ্দাৰ বা বিভিন্ন ধৰণৰ গোটেই প্ৰসংগটো আহিছে। তাত যিটো মই 5ৰ পৰা 10 ঘৰৰ কথা ক'লোঁ, 10ৰ পৰা 15,000 কেনেদৰে হ'বলৈ পালে, তাত আমাৰ এটা প্ৰশ্নবোধক ৰৈ যায়। এই যে এজন দুজনকৈ যিখিনি চৰ্দাৰ আছে, সেই চৰ্দাৰখিনিয়ে যে সেই যিখিনি মাজতে যোৱাকালি এজন ড্ৰাগছৰ কেছত ফচি পেলাই জেললৈ যাব লগা হৈছে, সেই লোকসকলে প্ৰৰোচনা কৰি আছিলে উচ্ছেদ কৰি, মানে উচ্ছেদ আমি স্থবিৰ কৰিম, ৰখাই দিম, আন্দোলন কৰিম, তেনেকুৱা ধৰণৰ প্ৰৰোচনামূলক বক্তব্য দিয়া পৰিলক্ষিত হৈছে। আৰু যোৱাকালি আজি 3 দিনমানৰ আগত এজন তাত ড্ৰাগছৰ কেছত আচলতে ফচিছে। সেই যিখিনি তৃতীয় পক্ষ আছে বা বিভিন্ন ধৰণৰ ৰাজনৈতিক চক্ৰ হ'ব পাৰে। এটা কথা ক'ব বিচাৰোঁ যে যিগৰাকী অসমৰ বন মন্ত্ৰী আছিলে ৰকিবুল হুছেইন, সেই ৰকিবুল হুছেইনৰ দিনতে কিন্তু এইবিলাক অঞ্চলত একাংশ কিন্তু লোক নগাঁও চামুগুৰিৰ পৰা লোকসকল আনি ইয়াত বহাইছিলে। আৰু এই কথাটোৱে আমি দাবী জনাইছোঁ। আৰু অসম নাগালেণ্ড সীমান্তটো এটা উত্তেজনাপূৰ্ণ পৰিৱেশ সংঘটিত আমাৰ পৰিলক্ষিত হৈছে। কিন্তু এইটো যুক্তি হ'ব নোৱাৰে যে তাত উচ্ছেদিতসকলক ৰাখি অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰিব। সেইটো চৰকাৰ আছে, প্ৰশাসন আছে, গৃহ বিভাগত খুদ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আছে। পৰৱৰ্তী পৰ্যায়ত উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত আমি নিউজ লাইভৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এটা দাবী জনাইছোঁ যাতে তাত এই অবৈধ বাংলাদেশীসকল বহাই পেলাই বা যেনেদৰে কংগ্ৰেছে আগ্ৰাসন ৰোধ কৰিছিলে নগাৰ, সেইটো এটা অযুক্তিকৰ কথা, সেইটো এটা কোনো যুক্তি নাই। গতিকে আমি কৈছোঁ যে তাত বেটেলিয়ান কেম্প স্থাপন কৰক মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে, তাত CRPFক কৰ্তৃত্ব দিয়ক যাতে সেই অঞ্চলসমূহ সুৰক্ষিত হৈ থাকে। উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত সেইখিনি ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ দেখা গৈছে এনেধৰণৰ যে এই যিসকল সন্দেহজনক লোক, এই লোকসকলে কেৱল ইয়াতে অৰ্থনৈতিক কিছু মাটি বেদখল কৰি তেওঁলোকে থকাই নহয়, তেওঁলোকে বিভিন্ন মাহমুদ, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। কাইলৈ মিয়ামুক্ত হ'ব উৰিয়াম ঘাট।